কীৰ্তন পাতিবলৈ এটা কমিটিয়ে এখন কীৰ্তন পাতিবলৈ কিমানখিনি কষ্ট কৰিব লগা হয়, তাৰ পিছত গৈ এখন কীৰ্তন এনেদৰে হয়। আৰু আপোনালোকে সকলোৱে জানে যে লংকাৰ আটাইতকৈ ডাঙৰ কীৰ্তনস্থলীখনেই হৈছে শ্ৰী শ্ৰী লংকেশ্বৰী স্থান। আৰু চাওক, ইয়াৰ মানুহৰ সমাগম দেখি আপোনালোকে বুজি পাইছে হয়তো যে ইয়াত কিমান মানুহ হ'ব। আৰু এইবাৰ 13 দিনীয়াকৈ চলিছে এই কীৰ্তন ভাগ। নমস্কাৰ, আজি আহিছোঁ লংকাৰ আটাইতকৈ ডাঙৰ কীৰ্তনস্থলীখনলৈ, লংকেশ্বৰী থানলৈ। আৰু এয়া চাওক, আপোনালোকে কীৰ্তনস্থলীৰ চৌহদত এনেদৰে মেলা হৈছে। আৰু ইয়াতে দোকান পোহাৰকে আদি কৰি বিভিন্ন বয় বস্তু বা সা সামগ্ৰীৰে এনেদৰে শোভাবৰ্ধন কৰিছে শ্ৰী শ্ৰী লংকেশ্বৰী স্থান। ইয়াতে বহুতো এনেকুৱা ভক্ত আছে যিসকলে বহুত দূৰ দূৰণিৰ পৰা লংকালৈ আহে আৰু ইয়াতে কৃষ্ণ নাম লয়। তেওঁলোকে পৰম আনন্দ তেওঁলোকে লাভ কৰে। আৰু ইয়াতে বিভিন্ন স্থানৰ পৰা মানুহ আহে, বহুতো ৰাইজ আহে। ইয়াতে মেলা হয়, যিহেতু সেই মেলাত তেওঁলোকে নিজৰ ল'ৰা ছোৱালীৰ লগতে পৰিয়ালে আনন্দ উপভোগ কৰে। আৰু এনেদৰেই হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগম হোৱাত শ্ৰী শ্ৰী লংকেশ্বৰী থান হৈছেগৈ বৃন্দাবনলৈ পৰ্যবেক্ষিত হৈছে। আৰু ইয়াত সকলোৱে আহিছে, কৃষ্ণ নাম শুনি নিজৰ মন প্ৰাণ পুলকিত কৰিছে। প্ৰতি বছৰৰ দৰে এই বছৰো ইয়াত মেলাত বিভিন্ন ধৰণৰ বয় বস্তু সা সামগ্ৰী আহিছে। আৰু তাৰ শেষত মই শ্ৰী শ্ৰী লংকেশ্বৰী থানৰ যি কীৰ্তন কমিটি আছে, কমিটিলৈ মোৰ তৰফৰ পৰা সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। সকলোকে মোৰ পিনৰ পৰা প্ৰণাম জনাই আজিৰ ভিডিঅ'টো